আজি আম দি পেলাই এটা বিশেষ বস্তু বনাবলৈ লৈছো আৰু সেই বিশেষ বস্তুটোৰ কাৰণে মই আম লৈছো যদিহে আপোনালোকৰ ওচৰত ডাঙৰ আম আছে আপোনালোকে এটা ললেই হ'ব আৰু মোৰ ওচৰত আসলতে আমগিটা বেছিকৈ পকা হয়তো ইয়াৰ মাজত কিছুমান কাটিবলগীয়াও হ'ব পাৰে সেই কাৰণে মই দুটা আম লৈ লৈছো এতিয়া এই আমগিটা মই ধুনিয়াকৈ বাকলি গুছাই লওঁ তাৰ পিছতে আপোনালোকক দেখুৱাই আছো আৰু কি কৰিব লাগিব আৰু কি বনাম সেইখিনিও আপোনালোকক দেখুৱাম আজিৰ ভিডিওটো আপোনালোকে শেষলৈকে কিন্তু চাবলৈ নাপাহৰিব আৰু এতিয়া মই আমকেইটা বাকলি গুছাই ইয়াক সৰু সৰুকৈ কাটি লওঁ এয়া আমখিনি মই সৰু সৰুকৈ কাটি ললো আৰু এতিয়া এখিনি মিক্সাৰ পেষ্ট কৰিব লাগিব আৰু বলক যেতিয়া হলে পলম নকৰো এখিনি এতিয়া পেষ্ট কৰি লওঁ আৰু লগতে ইয়াত মই 4 চামুচ সৰু চামুচেৰে 4 চামুচৰ জোখৰ চেনি লৈছো যদি আপোনালোকে চেনি দিব নিবিচাৰে তেতিয়া হলে আপোনালোকে চেনিটো স্কিপ কৰি অকল আম দি পেলাই বনাব পাৰিব এতিয়া এয়া মই ইয়াত চেনি 4 চামুচ হয়তো সম্পূৰ্ণ নহব পাৰে হলো 4 চামুচ বুলিয়ে ধৰি লৈছো আৰু ইতিমধ্যে আমাৰ আমখিনি মিক্স কৰা হৈ গল মিক্স একদম ধুনিয়া এটা পেষ্ট তৈয়াৰ হৈ গল ইয়াত কোনো ধৰণৰ মই পানী ব্যৱহাৰ কৰা নাই চেনি দি দিছো আৰু ইয়াত কোনো ধৰণৰ ইলাচি গুৰি আৰু অন্য কোনো মই ইয়াত ফ্লেভাৰ ব্যৱহাৰ নকৰো যিহেতু এতিয়া কৈ দিম আপোনালোকক মই কি বনাবলৈ লৈছো আৰু সেই যিটো বস্তু বনাবলৈ লৈছো তাত এনেকে আমৰ টেষ্টটো থাকিলে ভাল লাগিব সেই কাৰণে ইয়াত আমৰ যিহেতু মিঠাটো অলপ কম আছিল তাতে মই 4 চামুচ চেনি ব্যৱহাৰ কৰিছো আপোনালোকে চেনি দিব নিবিচাৰিলে যদি মৌজুল আছে মৌজুল আপোনালোকে দিব পাৰে মৌচত মৌজুল একেবাৰে কম আছে 2 চামুচ মান হ'ব কাৰণে মই নিদিলো আৰু এতিয়া মই ইয়াতে চেনি ব্যৱহাৰ কৰি দিছো আপোনালোকক আম কেইটাটো দেখুৱালৈ পেষ্ট বনাই ললো লগত 4 চামুচ চেনিও দিলো আৰু এতিয়া সেই আমখিনি লগত বনাবৰ কাৰণে আমাক লাগিব সুজি আৰু এতিয়া মই এবাটি সুজি লৈ ললো আৰু যিখিনি আমৰ পেষ্ট বনাই থৈছিলো সেই পেষ্টটো এই সুজিখিনিতে দি দিলো এতিয়া আমি গুটেইখিনি পুনৰ মিক্স কৰিব লাগিব আৰু সেই কাৰণে ধুনিয়াকৈ এতিয়া এফালৰ পৰা মিক্স কৰি যোৱাক আৰু যদি আপোনালোকে সুজি আপোনালোকৰ ওচৰত সুজি নাথাকে তেতিয়া হলে আপোনালোকে এই বস্তুটো বনাবৰ কাৰণে পিঠাগুৰি ব্যৱহাৰ কৰিব আৰু ৰব এতিয়ালৈকেতো মই আপোনালোকক কোৱাই নাই ইমানখিনিলৈকেতো মই কৰিলোৱেই আৰু আপোনালোককতো জনোৱাই নাই মই কি বনাবলৈ লৈছো আজি মই বনাবলৈ লোৱা এই সুন্দৰ ৰেচিপিটোৰ নাম হৈছে মেংগো ইডলি ৰেচিপি আৰু যদি আপোনালোকে আম দি পেলাই ইডলি বনাই খোৱা নাই তেন্তে মোৰ ভিডিওটো চাওক আৰু লগালগ এতিয়াই বনাই খাওক কাৰণ এতিয়া আমৰ সিজন আম এতিয়া প্ৰায় সকলোৱে ঘৰতে উপলব্ধ নহয় জানো আৰু দেখিছে নহয় মোৰ মিশ্ৰণটো কিমানখিনি হৈ গল আৰু এতিয়া মই কি কৰিছো জানে নে ইয়াতে আপোনালোকে গাখীৰ ব্যৱহাৰ কৰিব পাৰে মই গাখীৰ হলনি যিটো মিক্সাৰ বাটিত মই আমখিনি পেষ্ট কৰিছিলো সেই মিক্সাৰৰ বাটিটোতে অকমান পানী দি পেলাই তাকে অকমান ইয়াত মই ব্যৱহাৰ কৰিলো আৰু এতিয়া অকনমান বেকিং সোডা ব্যৱহাৰ কৰিছো যদি আপোনালোকৰ ওচৰত বেকিং সোডা নাথাকে বা ইনো থাকে আপোনালোকে যিটো প্লেন ইনো হয় সল্টেড সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু বলক পিছৰ পৰ্যায়লৈ যাওঁ এয়া অকমান মই ইয়াতে ঘিউ সানি দিছো অকমান একদম আঙুলি মানে এটোপালো নহয় অকমান মুঠতে লগাই লৈছো আৰু যি সকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মই কিমানখিনি বেটাৰটো জোখত লৈছো সেইখিনি আপোনালোকক দেখুৱাই দিছো দেখিছে নহয় মই কিমানটো জোখত লৈ লৈছো আৰু এতিয়া এই চামুচখনেৰে মই ধুনিয়াকৈ এটা ইডলি ষ্টেণ্ডালত দি যাম
আৰু যদিহে আপোনালোকে আম দি পেলাই ইডলি এনেকৈ বনাই খোৱা নাই মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে এনেকৈয়ে বনাই খাব আৰু যিসকলে বনাই খাইছে ইয়াৰ সোৱাদটো নিশ্চয় গম পাইছেই নহয় জানো আৰু এনেধৰণে বনাই খাই খুবেই ভাল লাগে আৰু বেলেগ ফ্লেভাৰ একো দিয়া নাই কাৰণ মই ইয়াত যদি ইলাচি গুড়ি দিয়া হয় তেতিয়াহ'লে কি হ'ব ইলাচি গোন্ধটো আহিব আৰু আমৰ গোন্ধটো নাইকিয়া হৈ যাব আৰু যিসকলে বনাই খোৱা নাই সেইসকলে বনাই খাব আৰু কেনেকুৱা পায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যিসকলে বনাই খাইছে সেইসকলেও তেওঁলোকৰ নিজৰ মতামত জনাব বুলি আশা কৰিলোঁ এইফালে মই পানী গৰম কৰি ৰাখিছিলোঁ আৰু এতিয়া ইয়াতে ষ্টেণ্ডডাল বহাই দিছোঁ গোটেইখিনিত নাই দিয়া আমি বৰ্তমান মানুহ দুটা আছোঁ সেইকাৰণে এনেকৈ চাহৰ লগত খাবৰ কাৰণে বনাই লৈছোঁ আৰু দেখিছে নহয় ইতিমধ্যে আমাৰ ইডলি একদম হৈয়ে গৈছেগৈ বেছি সময় হোৱাই নাই মই এইখিনি 4 মিনিটমানৰ পিছত আকৌ চাইছোঁ কি ধুনীয়াকৈ চাওকচোন ফুলি আহিলে আৰু আপোনালোকে যদি এই ইডলিখিনি কিহৰ লগত খাই ভাল পায় তাকো জনাব আমি চিম্পুলকৈ চাহৰ লগত খাম এতিয়া সন্ধিয়া খাবৰ কাৰণে বনাইছোঁ সেইকাৰণে আপোনালোকে চাম্বাৰৰ লগত খায় চাটনিৰ লগত খায় যিহৰ লগত খায় সেইটো আপোনালোকৰ নিজৰ ইচ্ছা আৰু আমি চাহৰ লগতে খাম আৰু কাৰণ এতিয়া সন্ধিয়া হেভিকৈ খাই ল'লে পিছত হয়তো একো খোৱাও নহ'ব সেইকাৰণে এনেকৈ আমি এতিয়া চিম্পুলকৈ চাহৰ লগতে খাই ল'ম আৰু পুনৰ লগ পাম আপোনালোকক মই নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে এই প্লেটখন আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ কিমান ধুনীয়াকৈ ফুলিছে একদম বহুত ধুনীয়া হৈছে চাওকচোন কি ধুনীয়া হৈছে ছফ্ট একদম কোমল হৈছে আৰু ইয়াৰ সোৱাদ অসাধাৰণ যদি পুনৰবাৰ কৈছোঁ যদি আপোনালোকে এনেধৰণে আম দি পেলাই ইডলি বনাই খোৱা নাই আজিয়ে খাওক একো মেহনত কৰিবলগীয়া নাই মিক্সিত আমকেইটা পেষ্ট বনাই লওক আৰু তাৰপিছতে আপোনালোকে চুজি দি দিয়ক অন্য বস্তু ইয়াত নালাগে চেনি দিবও পাৰে নিদিবও পাৰে সেইটো আপোনালোকৰ কথা আৰু আপোনালোকে ইয়াত বেকিং ছ'ডা সলনি ইন'ও দিব পাৰে আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব যিসকলে মোৰ লগত এতিয়ালৈকে জড়িত হৈ আছে তেওঁলোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় সকলোবিলাক জনাব বুলি আশা ৰাখিলোঁ যিসকলে মোৰ চেনেলৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকেও এই ৰেচিপিবিলাক বনাই খাব বুলি আশা কৰিলোঁ আৰু এনেধৰণে মোৰ এনেকুৱা কিছুমান এইবিলাক বস্তু খাই মোৰ খুবেই ভাল লাগে সেইকাৰণে মাজে সময় যেতিয়া খাবলৈ বনাওঁ আৰু এতিয়াতো ভিডিঅ' বনাবলৈ লৈছোঁ যেতিয়া সেইকাৰণে যেতিয়াই বনাওঁ নতুনত্ব কিবা এটা মানে আগতে আমি বনাই খাওঁ ভিডিঅ'টো আগতে কৰা নাছিলোঁ আৰু এতিয়া যেতিয়া অলপ ভিডিঅ' কৰিবলৈ লৈছোঁ সেইকাৰণে আপোনালোকলৈ আগবঢ়াই দিলোঁ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব কিন্তু দেই আৰু আশা কৰোঁ সকলোৱে বনাই খাব বুলি আৰু লগতে পুনৰ আপোনালোক সকলোলৈকে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে বহুত মৰম দি মোক আগবঢ়াই নিয়াত সহায় কৰে আৰু আজিৰ এই ইডলি ৰেচিপিটো আপোনালোকে বনাই খাব পুনৰবাৰ জনাইছোঁ পুনৰবাৰ আপোনালোকক কৈছোঁ আচলতে আৰু ইয়াৰ সোৱাদ কেনেকুৱা পায় তাকো কিন্তু জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈ আছে আৰু দীঘলীয়া নকৰোঁ পুনৰ লগ পাম অতি সোনকালে আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত মই জানিছোঁ মোৰ ভিডিঅ' দিয়া দেৰি হৈছে কাৰণ আমাৰ ইয়াত জিঅ' নেটৱৰ্ক একেবাৰে এভেইলেবল নাই যেতিয়াই মই টাউনৰ ফালে ওলাই যাওঁ তেতিয়াই এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই গৈ আছোঁ আৰু